আমি বহুত দুখীয়া মানুহ, বহুত কষ্ট কৰি খেতি কৰিছিলোঁ। পথাৰৰ পৰা কাটি আনি থোৱা ধান জ্বলাই দিলে দুৰ্বৃত্তই। বিগত সময়ত কাটি তহিলং কৰিছিল 200ডালকৈ তামোল গছ। ওদালগুৰি জিলাৰ আম্বাগাঁও বিহাৰী বস্তিৰ পৰিয়ালকেইটাৰ ওপৰত সঘনে চলি আহিছে এনে উপদ্ৰৱ। চিন্তাচোন কি এইবিলাক কামটো কিয় কৰি আছে? একবাৰ নহয়, দুইবাৰ নহয়, তিনিবাৰ হয়, 4বাৰ 5বাৰ হয়। যোৱাকালি সন্ধিয়া 6:40 বজাত ওদালগুৰি জিলাৰ নিজ আম্বাগাঁও বিহাৰী বস্তিত সংঘটিত হয় এই ঘটনা। শ্যামলাল চৌহান নামৰ ব্যক্তিজনৰ 3 বিঘা খেতি মাটিৰ ধান মৰণা মৰা উদ্দেশ্যে জমাই থোৱা অৱস্থাত কোনোবা অচিনাক্ত দুৰ্বৃত্তই ধানখিনি জ্বলাই দিয়ে। ততাতৈয়াকৈ হৰিশিঙা আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইতিমধ্যে ধানখিনি সম্পূৰ্ণৰূপে জ্বলি ছাই হয়। পূৰ্বতেও দুষ্কৃতিকাৰীয়ে 2 শতাধিক তামোল গছ কাটি তহিলং কৰিছিল পৰিয়ালটোৰ। ফাৰ্ষ্ট তামোল মোৰ 300 ডাল কাটিল, তাৰপিছত আমাৰ ধুমা চৌহানৰ 700 ডাল কাটিল, মেহেজ চৌহানৰ কাটিল আপোনাৰ 203 ডাল। সেই দুষ্কাৰ্যৰ ন্যায় নৌপাওঁতে পুনৰ থোপাই থোৱা ধান জ্বলাই ভস্মীভূত কৰাত কৃষক পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। এই ঘটনাটোৱে অঞ্চলটোত এক চেপা উত্তেজনা সৃষ্টি কৰিছে। কাৰণে বহুত বহুত ধন্যবাদ। নিজ আম্বাগাঁও নুনিয়া বস্তিত আজিলৈ নহয়, এইটো 5বাৰ ঘটনা হৈ গ'ল। এওঁৰ ধুমা চৌহান আৰু শ্যামলাল চৌহানে খেতি কৰিছিলে। খেতি কৰোঁতে ধান যোৱাকালি দিনটো ধান বোলে বান্ধি পেলাই 3টা মানত ঝাপি পেলাই ধানটো থ'লে। কোনোবা 6:40 কোনোবা দুষ্টকাৰীয়ে আহি পেলাই এওঁৰ লগত ধানটো জ্বলাই গ'ল। জ্বলাই যোৱাৰ কাৰণে বহুত দুখিত আমাৰ নুনিয়া বস্তি গাঁও, নিজ আম্বাগাঁও গাঁৱে আৰু ওচৰে পাঁজৰে যিখিনি গাঁওখিনি আছে এওঁলোকক মই আহ্বান জনাব বিচাৰিছোঁ। আজিলৈ নহয়, 5বাৰলৈ এইটো কাণ্ড হৈ গ'ল। শাওণ মাহত ধুমা চৌহানত মেক্সিমাম 700 তামোল পুলি কাটিলে, শ্যামলাল চৌহানৰ কাটিলে 300 আৰু মহেশ চৌহানৰ কাটিলে। এইটো আমাৰ নিজ আম্বাগাঁও নুনিয়া বস্তিখনৰ কি প্ৰব্লেম আছে? এওঁলোকক দুষ্টকাৰীসকলক আহক আমাৰ লগত আহি পেলাই কথা পাতক, আমি এইটো আহ্বান জনাওঁ। আৰু প্ৰশাসনত এইটোৱে ক'ব বিচাৰোঁ, প্ৰশাসনত আমাৰ এপ্লিকেশ্যন তামোল কাটা পুলিৰো আহিছিলে, কোনোবা আহিছিলে, মই নাছিলোঁ, মই বাবাধাম গৈছিলোঁ তেতিয়া শাওণ মাহত। এইটো দুষ্টকাৰীয়ে তামোল পুলি কাটি গৈছিলে, তেতিয়াও আমি গম পাইছিলোঁ। প্ৰশাসনকো এইটো জনোৱা হৈছিলে, DC ছাৰলৈকে জনোৱা হৈছিলে। মোৰ ওদালগুৰি DC ছাৰক এইটোৱে আহ্বান জনাব বিচাৰোঁ, এই দুষ্টকাৰীসকলক অতি সোনকালে কিবা ইনকুৱাৰী কৰি পেলাই এওঁলোকক হাৰাশাস্তি দিয়ক, এইটো আহ্বান জনাব বিচাৰোঁ। আৰু BTR চৰকাৰক এইটোৱে জনাব বিচাৰোঁ, আমি BTRত বসবাস কৰা শান্তি পদ্ধতিৰে থাকিব বিচাৰোঁ। BTR চৰকাৰে আমাৰ প্ৰমোদ বড়ো পৰিৱৰ্ত চৰকাৰে কৈছিলে সকলোৱে BTR চৰকাৰত শান্তি মূল্যবী থাকক বোলে। এতিয়া আমি শান্তিত ক'ত আছোঁ? আমি অশান্তিতে আছোঁ। এওঁলোকক ব্যৱস্থা লওক, BTR চৰকাৰকো আমি জনাইছোঁ আহ্বান। কালি আমাৰ গাঁৱৰে ৰাস পূজা চাব যাওঁতে ৰাস্তা দেখা পালা আমাৰ এই মুন্না সোণা পথাৰত জুই উঠা দেখা পোৱাৰ কাৰণে ফোন মাৰিলা গাঁৱত মানে আমাৰ গাঁৱৰ মানুহ চব দৌৰি আহি দেখা পালে ধান পুঁজি কোনোবা জ্বলাই দিলে। আমি দেখাও নাপালোঁ কোনে জ্বলালে। আহি তাই একদম পানী চানী মাৰিলোঁ, মানুহবিলাক খবৰ চব দি আহিল মানুহগিলা এনেকৈ। কিন্তু আমাৰ ধান পুঁজি জ্বলাব নালাগিছিল, এনেকৈ দুষ্টকাৰী কিয় এনে কৰিব লাগে? আগতে 3বাৰ তিনি ঘৰৰ তামোল কাটিল, ছট পূজাৰ লাইট চুৰ কৰি লৈ গ'ল। এনে কিয় কৰিব লাগে? আমাৰ গাঁৱত এনে বহুত অত্যাচাৰ কৰি আছে, এনেকৈ কৰিব নালাগে। এইটো যোনে কৰি আছে আহি আমাৰ লগত সিদ্ধান্ত কৰিব লাগে। এনেকৈ কিয় কৰি আছে? এই সম্পত্তি তামোল ধান কিয় জ্বলাব লাগে? ইমান ইচ্ছা লাগিব ইচ্ছা যে মানুহ লগত লাগক, নুনিয়া লগত লাগক। এনে কিয় কৰিব লাগে? হাজিৰা ঠিকা কৰি খোৱা মানুহ আমাৰ লগত সেনেকৈ নাপাই কৰবা, কিয় কৰিব লাগে এনেকুৱা? ইমান আমাৰ ল'ৰা ছোৱালী কষ্ট কান্দি আছে, ইমান দুখ কৰি আছে। দুষ্টকাৰী এনেকৈ কিয় কৰিব লাগে? মাটি আছে আমাৰ ইয়াতে 3 বিঘা মাটি ধান জ্বলাই দিলা যোৱাকালি ৰাতি।
এনেকৈ গাঁওখনত গাঁও আমাৰ নিচম্বা গাঁও ওদালগুৰি জিলা হৰিচিঙা সমষ্টি নিচম্বা গাঁও নুনিয়া বস্তি বিহাৰী বস্তি নুনিয়া বস্তি। আপোনাৰ নামটো? মোৰ নাম মহেশ চৌহান। এনেকুৱা ধৰণৰ এই ঘটনা আপোনালোকৰ তাত মাজে মাজে সংঘটিত হৈছে? হৈ আছে আৰু 1 বছৰে হৈ গ'ল, কৰিয়ে আছে একদমছে। তামোল কাটি আছে, 3বাৰ তামোল কাটি দিলা। ছট পূজা যোৱা এইবাৰ এই লাইট চাইট চব চুৰ কৰি লৈ গ'ল। আৰু যোৱাকালি একদম ধান পুঁজিকে জ্বলাই দিলা। আমি কেনেকৈ চলিম? এইটো আমাৰ চৰকাৰে এইটো সোনকালে সিদ্ধান্ত এইটো ল'ব লাগিব। আমি আজি থানাত যাই আজি এজাহাৰ দি আহিম। ৰাতি আমাৰ পুলিচবিলাকও আহিছিল, তাত যাই ৰাজ্যগিলা যাই আমি থানাত এজাহাৰ দিম। এতিয়া চৰকাৰে কি ব্যৱস্থা লৈ লওক, নহ'লে আমি কেনেকৈ বাচিম, কেনেকৈ চলিম এতিয়া বৰ্তমান। নমস্কাৰ। এই ক্ষেত্ৰত আপুনি চৰকাৰক কি দাবী জনাব? দাবী জনাম চৰকাৰক আমি দাবী জনাই দিওঁ, এতিয়া চৰকাৰে কি সিদ্ধান্ত আমাক কৰে, কি লয়। আমি বহুত দুখীয়া মানুহ, বহুত কষ্ট কৰি খেতি কৰিছিলোঁ ল'ৰা ছোৱালীক অলপ খাবৰ কাৰণে। আধি মাটি খেতি কৰিছিলোঁ যে আমাৰ 2টা ল'ৰা ছোৱালী আছে খাব। এইটো কাৰণে এই 3 বিঘা মাটি খেতি কৰিছিলোঁ, এইটো কাৰণে আমাৰ জুই জ্বলাই দিলে ধানে। এইখানে বহুত চিন্তাত আছোন কি এইবিলাক কামটো কিয় কৰি আছে। 1 বাৰ নহয়, 2 বাৰ নহয়, 3 বাৰ হয়, 4 বাৰ 5 বাৰ হৈ গ'ল। 5 বাৰ হ'ল এতিয়া? ফাৰ্ষ্ট তামোল মোৰ 300 ডাল কাটিল, তাৰপিছত আমাৰ ধুমা চৌহানৰ 700 ডাল কাটিল, মেহেজ চৌহানৰ কাটিল আপোনাৰ 203 ডাল। এইটো কাৰণে আমাক কি সিদ্ধান্ত দেই এই ৰাইজে, আমাৰ এইখিনি ৰাইজে, এই 3টা 4টা সভা আমাৰ গাঁৱৰ ওচৰত আছে, অলপ সিদ্ধান্ত ল'লে খুব ভাল পালোঁ হয়। আমি কি এই ক্ষেত্ৰত চৰকাৰক কিবা জনাব আপুনি? চৰকাৰক এতিয়া জনাম আমি। চৰকাৰক কি চৰকাৰক জনাম মানে মোৰ এইখিনি নষ্ট হৈ গৈছে, মোৰ চৰকাৰে কি এতিয়া উপায় লয়, সিদ্ধান্ত লয়, এইখিনি কাৰণে চৰকাৰক আমি জনাব লাগে বাধ্য পৰিছোঁ। এনেধৰণৰ ঘটনা আপোনালোকৰ ইয়াত মাজে মাজে হৈ আছে? মাজে মাজে হৈয়ে আছে। ইমান ঘটনা হৈ গ'ল, তামোল কাটি গ'ল, নাৰকল কাটি গ'ল, লাইট কিবা অস্থানৰ এটা ছটমা পূজাৰ লাইটটো কাটি লৈ উঠাই লৈ গ'ল। এইখিনি কাৰণে মানে চৰকাৰক অলপ জাননী আমি আগে পিছে দিছোঁ ন, আৰু দিবা লাগিব। কি সিদ্ধান্ত লয় চৰকাৰে। আপোনালোকে ইয়াতে বিহাৰী মানুহ কেই ঘৰ আছে? আমি ইয়াতে 14 ঘৰ আছোঁ। 14 ঘৰ আছে? 14 ঘৰ আছোঁ। আপোনালোকৰতো অহা যোৱাৰ অসুবিধা হয়? অসুবিধা আছে, চবফালে অসুবিধা আছে। আপোনালোকে এইখিনি ল'ৰা ছোৱালীয়ে মই কি উপায় পঢ়িম, এনেকৈ যদি কাটি দিয়ে কিবা কৰি দিয়ে কি উপায়ত আমি এইটো পঢ়িম। তে চৰকাৰৰ আগত এইটো মই জাননী দিব লাগিব। তে মানুহ সৰু সৰু ল'ৰা ছোৱালী আছে, নাতি পুতি আছে, কি কৰি খুৱাম, খুৱাব এটা লাগিব। ঠিক আছে বাৰু। সেইটো কাৰণে কৈখিনি মই নমস্কাৰ ল'লোঁ। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।